জখৰীয়াই দেখা 7টা চকু থকা শিলটোৱে কাক বুজায়? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা লোৱা হে নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই 66খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম ঈশ্বৰে জখৰীয়াক দিয়া 10টা দৰ্শনৰ বিষয়ে অধ্যয়ন কৰি থাকোতে আমি মনত ৰাখিব লাগিব যে আমি ঈশ্বৰৰ বাক্যৰ এটা অতি ৰূপকাত্মক অংশত আছো এই 10টা দৰ্শনৰ মাজেৰে একেলগে এটা বিশেষ বাৰ্তাৰ ওপৰত গুৰুত্ব দিয়া বুলি আমি মনত ৰখা উচিত জখৰীয়াই দেখিছিল যে মহাপুৰোহিত যীশুচুৱাই লেতেৰা কাপোৰ পিন্ধি স্বৰ্গদূতৰ আগত থিয় হৈছিল ইয়াত আচলতে গোটেই যীহুদী লোকসকলৰ কথা বুজোৱা হৈছে ঈশ্বৰে ইছৰাইল জাতিটোক প্ৰতিজ্ঞাৰ দেশলৈ ঘূৰাই আনিব আৰু তেওঁলোকৰ মাজত বাস কৰিব হেয়া এতিয়াও হোৱা নাই কিন্তু তেওঁ কৈছে যে তেওঁ তেনেকুৱা কৰিব সেই দেশত তেওঁলোকক আশীৰ্বাদ কৰিব মানুহবোৰ যেতিয়া তেওঁৰ পৰা বহু দূৰত থাকে তেতিয়া ঈশ্বৰে তেনেকুৱা নকৰে জখৰীয়াৰ দিনত তেওঁলোক ঈশ্বৰৰ পৰা বহু দূৰত আছিল আৰু পাপত জীয়াই আছিল তেওঁলোকৰ অৱস্থা সলনি হোৱা নাই কিন্তু ভৱিষ্যতে তেওঁলোক ঈশ্বৰলৈ ঘূৰিব জখৰীয়াৰ দৰ্শনত যীশুচুৱাৰ পৰা সেই লেতেৰা কাপোৰবোৰ আঁতৰাই পেলাবলৈ কোৱা হৈছিল আৰু তেওঁক নতুন পৰিষ্কাৰ কাপোৰ পিন্ধোৱা হ'ব বুলি কোৱা হৈছিল
যীহুছোৱাই এই লেতেৰা বস্ত্ৰ পিন্ধি এজন ধাৰ্মিক পবিত্ৰ ঈশ্বৰৰ আগত থিয় হ'ব নোৱাৰিলে। লগতে তেওঁৰ দুৰ্বলতাও প্ৰকাশ পাইছিল। তেওঁ লেতেৰা হোৱাৰ বাবে শয়তানে তেওঁৰ ফালে আঙুলিয়াব পাৰিছিল। যীহুছোৱাই কেৱল ইছৰাইল জাতিক প্ৰতিনিধিত্ব কৰা নাছিল, তেওঁ আজি আমাক প্ৰতিনিধিত্ব কৰিছে। তেওঁৰ মাজত আমি বিশ্বাসীজনৰ পাপ দেখিবলৈ পাওঁ। আজি পৰিত্ৰাণ পোৱা প্ৰতিজন লোকে খ্ৰীষ্টৰ ধাৰ্মিকতাৰ বস্ত্ৰ পিন্ধিছে। ঈশ্বৰৰ আগত থিয় হ'বলৈ হ'লে পাপক প্ৰতিনিধিত্ব কৰা লেতেৰা কাপোৰবোৰ আঁতৰাই পেলাব লাগিব আৰু খ্ৰীষ্টৰ ধাৰ্মিকতাৰ প্ৰতীকস্বৰূপ পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগিব। এইটোৱেই আমাৰ পৰিত্ৰাণৰ ছবি দাঙি ধৰে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটি নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু যোৱা অনুষ্ঠানত কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ গুৰুত্বপূৰ্ণ পুস্তক এখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? এই পুস্তকখনত আমি কিছুমান ভাৱবাণী পঢ়িবলৈ পাওঁ। এই ভাৱবাণীবোৰৰ যোগেদি ভৱিষ্যতে ঘটিবলগীয়া ঘটনা কিছুমানৰ বিষয়ে ঈশ্বৰে জনাই দিছে জখৰীয়া ভাৱবাদীৰ যোগেদি। যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। তাত আমি জখৰীয়া ভাৱবাদীয়ে দেখা এটা দৰ্শনৰ কথা পঢ়িবলৈ পাইছিলোঁ। সেই দৰ্শনত জখৰীয়াই দেখিছিল জিহুৱাৰ দূতজনা অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ আগত থিয় হৈ আছিল সেই সময়ৰ ইছৰাইলীয়া লোকসকলৰ প্ৰধান পুৰোহিত যীহুছোৱা, আৰু যীহুছোৱাৰ সোঁহাতে থিয় হৈ আছিল শয়তান। যীহুছোৱাৰ বস্ত্ৰ মলিন আছিল। আমি এই কথা উল্লেখ কৰিছিলোঁ যে যীহুছোৱাই গোটেই ইছৰাইল জাতিক প্ৰতিনিধিত্ব কৰে, কাৰণ তেওঁ আছিল প্ৰধান পুৰোহিত। তেওঁৰ বস্ত্ৰ মলিন আৰু দুৰ্গন্ধময় আছিল, কাৰণ ইছৰাইল জাতিৰ মাজত অনেক পাপ আছিল। কিন্তু সেই ইছৰাইল জাতি আছিল ঈশ্বৰৰ দ্বাৰা বিশেষভাৱে নিৰ্বাচিত জাতি, আৰু ঈশ্বৰে তেওঁলোকৰ মাজত বসতি কৰিবহি বুলি ইতিমধ্যে জনাইছিল। আজি আমি ৩ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈ সাজু হৈ লৈছেনে? আমি বাইবেলৰ পৰা পাঠ কৰি যাম। যদিহে লগত বাইবেল নাই, অনুগ্ৰহ কৰি মন দি শুনিব। জখৰীয়া ৩ অধ্যায় ৪ নম্বৰ পদ। আৰু তেওঁ তেওঁৰ আগত থিয় হৈ থকাবিলাকক ক'লে, এওঁৰ গাৰ পৰা মলিন বস্ত্ৰ নিয়া। তেওঁ যীহুছোৱাক ক'লে, চোৱা, মই তোমাৰ অপৰাধ তোমাৰ পৰা গুচালোঁ, আৰু তোমাক উৎসৱৰ বস্ত্ৰ পিন্ধাম। এইটো নিঃসন্দেহে পুৰণি নিয়মত পোৱা এখন সুন্দৰ ছবি। সেই মলিন বস্ত্ৰ পিন্ধি যীহুছোৱাই পবিত্ৰ ধাৰ্মিক ঈশ্বৰৰ আগত আচলতে থিয় দিব নোৱাৰে। তদুপৰি তেওঁৰ দুৰ্বলতাও প্ৰকাশ পাই উঠিছিল। তেওঁ মলিন আৰু দুৰ্গন্ধময় হোৱা কাৰণে শত্ৰু শয়তানে এটা সুবিধাজনক স্থিতিত আছিল, কাৰণ শয়তানে যীহুছোৱাৰ বিৰুদ্ধে সেই অভিযোগ অনাৰ সুবিধা পাইছিল। যীহুছোৱাই সমগ্ৰ ইছৰাইল জাতিক প্ৰতিনিধিত্ব কৰিছিল, আৰু তেওঁ আজি আমাৰো অৱস্থাটোৰ প্ৰতিনিধিত্ব কৰে। তেওঁত আমি দেখা পাওঁ বিশ্বাসীসকলৰ পাপৰ এখন ছবি। ঈশ্বৰৰ সন্মুখত যীহুছোৱা আছিল এজন পুৰোহিত, প্ৰধান পুৰোহিত। পুৰণি নিয়মৰ দিনত ঈশ্বৰে পুৰোহিত নিযুক্ত কৰিছিল, কিন্তু আজি নতুন নিয়মৰ দিনত প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই একোজন পুৰোহিত। কিন্তু আমাৰ কোনোৱে হয়তো ঈশ্বৰৰ আগত লেতেৰা মলিন বস্ত্ৰ পিন্ধি থিয় হৈ আছোঁ। আপুনি হয়তো ক'ব পাৰে, কিয়? আমি খ্ৰীষ্টীয় বিশ্বাসীসকলতো খ্ৰীষ্টৰ ধাৰ্মিকতা পৰিধান কৰা লোক। যদিহে আপুনি খ্ৰীষ্টক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰা লোক হয়, তেন্তে সেই কথাটো সঁচা। ঠিক তেনেকুৱা এখন ছবিয়েই আমাক ইয়াত দিয়া হৈছে, কাৰণ
তেওঁৰ গাৰ পৰা মলিন বস্ত্ৰ আঁতৰাব লাগিব আৰু তেওঁক পৰিষ্কাৰ বস্ত্ৰ পিন্ধাব লাগিব। সেই পৰিষ্কাৰ বস্ত্ৰই আচলতে খ্ৰীষ্টৰ ধাৰ্মিকতাক বুজায়। গতিকে এই পদটোত আমি পোৱা কথাখিনিয়ে আমাৰ পৰিত্ৰাণৰ ছবি এখন দাঙি ধৰে। গতিকে এই পদটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ, অতি মূল্যৱান পদ। এতিয়া আমি ৰোমিয়াবিলাকৰ প্ৰতি লিখা পত্ৰৰ কথা অলপ মনত পেলাব খুজিছোঁ। সেই ৰোমিয়া পত্ৰৰ প্ৰথম 3টা অধ্যায়ত আমি পাওঁ যে মানৱ জাতিক ঈশ্বৰৰ সন্মুখত অতি ভয়ংকৰ পাপী হিচাপে দাঙি ধৰা হৈছে। ঈশ্বৰৰ সন্মুখত আমি সকলোৱে মলিন অৱস্থাত থিয় হৈ আছোঁ আৰু আমাৰ নিজৰ ধাৰ্মিকতা লাগিলে আনৰ তুলনাত আমি যিমানেই ভাল নহওঁ কিয়, আমাৰ নিজৰ ধাৰ্মিকতা ঈশ্বৰৰ দৃষ্টিত লেতেৰা চোৱা কাপোৰৰ নিচিনা। আমি সকলো আচলতে জিহুচোৱাৰ অৱস্থাত থিয় দি আছোঁ। আমাৰ এই দুখজনক অৱস্থাৰ বিষয়ে আমিনো কি কৰিব পাৰোঁ? আমিতো নিৰুপায়। কিন্তু সেই সমস্যাৰ সমাধান ঈশ্বৰে ইয়াতে দিছে। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। কিন্তু এতিয়া যিহৰ বিষয়ে বিধান আৰু ভাৱবাদীসকলে সাক্ষ্য দিলে, ঈশ্বৰৰ এনে ধাৰ্মিকতা বিনা বিধানে প্ৰকাশিত হৈছে। ঈশ্বৰৰ সেই ধাৰ্মিকতা যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া যায়, কিয়নো একো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। কিন্তু খ্ৰীষ্ট যীশুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি গণিত হয়। ৰোমিয়া 3 অধ্যায় 21 পৰা 24 পদ। কিয়? কেনেকৈ? কাৰণ খ্ৰীষ্ট ক্ৰুচত মৰিল, তেওঁৰ পবিত্ৰ তেজ বোৱালে, যাতে আমি আমাৰ মলিন দুৰ্গন্ধময় কাপোৰেৰেই তেওঁৰ ওচৰলৈ আহিব পৰা হওঁ। তেওঁ সেই মলিন কাপোৰ গুচাই আমাক খ্ৰীষ্টৰ ধাৰ্মিকতা পিন্ধায়। আৰু যেতিয়া আমি খ্ৰীষ্টৰ ধাৰ্মিকতা পিন্ধি ঈশ্বৰৰ আগত থিয় হওঁ, তেতিয়া কোনো সৃষ্ট বস্তুৱেই আমাৰ বিৰুদ্ধে আৰু অভিযোগ আনিব নোৱাৰে। কাৰণ তেতিয়া আমি হৈ পৰোঁ ঈশ্বৰৰ মনোনীত লোক। এই বিষয়ে পাচনি পৌলে কোৱা কথাখিনি মন কৰকচোন। তেন্তে এইবোৰ কথাত আমি কি ক'ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেন্তে আমাৰ বিপক্ষ কোন হ'ব পাৰে? যিজনাই নিজৰ পুত্ৰকো মৰম নকৰি আমাৰ আটাইৰে কাৰণে তেওঁক সোধাই দিলে, সেইজনাই আমাক অনুগ্ৰহ কৰি তেওঁৱে সৈতে সকলো নিদিবনে? ঈশ্বৰৰ মনোনীতবিলাকৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰহে ধাৰ্মিক বুলি গণিত কৰোঁতা। দণ্ডাজ্ঞা দিওঁতানো কোন? যিজনা মৰিল, এনেকি মৃতবিলাকৰ মাজৰ পৰা তোলাও হ'ল, সেইজনা খ্ৰীষ্ট যীশু। তেওঁ ঈশ্বৰৰ সোঁফালে থাকি আমাৰ কাৰণে নিবেদনো কৰি থাকে। ৰোমিয়া 8 অধ্যায় 31 পৰা 34 পদ। কি অপূৰ্ব ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্ট! যেতিয়া আমি তেওঁক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, তেওঁ আমাৰ সকলো পাপ মুচি দিয়ে, আমাৰ মলিন বস্ত্ৰ দূৰ কৰে। কিন্তু তাতোকৈ আনন্দৰ কথা এইয়ে যে তেওঁ আমাৰ গাত তেওঁৰ ধাৰ্মিকতাৰ বস্ত্ৰ দিয়ে। গতিকে যীশুখ্ৰীষ্টৰ ধাৰ্মিকতা হৈ পৰে আমাৰ ধাৰ্মিকতা, আৰু কোনেও আমাৰ বিৰুদ্ধে কোনো অভিযোগ আনিব নোৱাৰে। এতিয়া প্ৰশ্ন হ'ল, খ্ৰীষ্টক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হোৱাৰ পাছত কোনোবাই আকৌ পাপ কৰিব পাৰেনে? নিশ্চয়, কেতিয়াবা পাপত পতিত হ'ব পাৰে। কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে। 1 যোহন 1 অধ্যায় 9 পদ। আমি খ্ৰীষ্টক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হোৱাৰ পাছত ঈশ্বৰৰ সৈতে আমাৰ সহভাগিতা ভাঙি যাব যদিহে আমি আকৌ পাপ কৰোঁ। তেতিয়া আমি আমাৰ জীৱনৰ আনন্দ হেৰুৱাওঁ, আমাৰ জীৱনৰ পৰা শান্তি হেৰুৱাওঁ। আনকি আমি যে খ্ৰীষ্টক গ্ৰহণ কৰি পৰিত্ৰাণ পালোঁ, তাৰ নিশ্চয়তাও আমাৰ অন্তৰৰ পৰা নোহোৱা হ'ব পাৰে। বহুতো খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত এনে নিশ্চয়তা নাই, কাৰণ খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত তেওঁলোক পাপত পতিত হৈছে।
আমি তেনেদৰে পাপত পতিত হ'লে ঈশ্বৰৰ পৰিচৰ্যা কৰাৰ বিশেষ সুবিধাও হেৰুৱাওঁ। অৱশ্যে আমি পৰিত্ৰাণ নেহেৰুৱাওঁ, কাৰণ প্ৰভু যীশুক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰি ঈশ্বৰৰ সন্তান হোৱাৰ পাছত আমি ঈশ্বৰৰ সন্তানেই হৈ থাকোঁ। কিন্তু পাপ কৰিলে আমি পৰিত্ৰাণৰ আনন্দ হেৰুৱাওঁ, ঈশ্বৰৰ সৈতে সহভাগিতা হেৰুৱাওঁ। যীশুছোৱা যদি ঈশ্বৰৰ আগত প্ৰধান পুৰোহিত হিচাপে থিয় হ'ব লাগে, তেন্তে তেওঁ পৰিষ্কাৰ বস্ত্ৰ পিন্ধিব লাগিব। আৰু ঈশ্বৰেই সেই পৰিষ্কাৰ বস্ত্ৰ যোগান ধৰে। কেনেকৈ? কৰুণাৰ দ্বাৰা। সেই মন্দিৰত এখন অনুগ্ৰহৰ সিংহাসন আছিল। আজিও আমাৰ বাবে এখন অনুগ্ৰহৰ সিংহাসন আছে। বাইবেলৰ পৰা পঢ়ি দিছোঁ। আৰু তেওঁৱেই আমাৰ পাপৰ প্ৰায়চিত্ত, কেৱল আমাৰেই নহয়, গোটেই জগতৰো। প্ৰথম যোহন 2 অধ্যায় 2 পদ। প্ৰভু যীশুখ্ৰীষ্টই আমাৰ অনুগ্ৰহৰ সিংহাসন। এয়াও ঈশ্বৰে আমালৈ দিয়া বিশেষ সুবিধা। এতিয়া হয়তো কোনোবাই আপত্তিও দৰ্শাব পাৰে। ঈশ্বৰে ইছৰাইল জাতিক নিজৰ বাবে বাছি লোৱা বাবে। ঈশ্বৰেনো ইছৰাইল জাতিক কিয় বাছি ল'লে? কিবা বিশেষ আকৰ্ষণীয় গুণৰ বাবে নেকি? নাই, ইছৰাইল জাতিৰ তেনেকুৱা একো আকৰ্ষণীয় গুণ নাই। কিন্তু তথাপি ঈশ্বৰে নিজৰ ইচ্ছামতে সেই জাতিক বাছি লৈছিল। ঠিক একে কথা আমাৰ ক্ষেত্ৰতো খাটে। ঈশ্বৰে আমালৈ প্ৰেম অনুগ্ৰহ দেখুৱায়, কিন্তু আমাক কিবা বিশেষ গুণ আছে বুলি নহয়। ৰুথে বুৱজক সুধিছিল, আপুনিনো মোলৈ ইমান অনুগ্ৰহ কিয় দেখুৱাইছে? আমি জানো, ৰুথ দেখিবলৈও শুৱনি আছিল আৰু স্বভাৱ চৰিত্ৰও আদৰণীয় আছিল। কিন্তু আমি সকলোৱে নিজৰ অৱস্থাটো পৰীক্ষা কৰি চালে বুজি পাওঁ, আমি আচলতে ঈশ্বৰৰ দয়া মৰম পোৱাৰ যোগ্য নহওঁ। কিন্তু ঈশ্বৰে আমালৈ তথাপিও অনুগ্ৰহ দেখুৱায়। এতিয়া 5 নম্বৰ পদটো পাঠ কৰি দিম। তেতিয়া মই ক'লোঁ, তেওঁৰ মূৰত তেওঁবিলাকে এটি সূচী পাগুৰি দিয়ক। তাতে তেওঁবিলাকে তেওঁৰ মূৰত এটি সূচী পাগুৰি দি তেওঁক বস্ত্ৰ পিন্ধালে আৰু জিহুৱাৰ দূতজনা ওচৰত থিয় হৈ থাকিল। যীশুছোৱাক এটা সূচী পাগুৰি পিন্ধোৱা হ'ল। প্ৰধান পুৰোহিতৰ পোছাকৰ ভিতৰত এই পাগুৰিও অন্যতম আছিল। আৰু পাগুৰিত লিখা থাকিব লাগিছিল, প্ৰভুলৈ পবিত্ৰতা। যীশুছোৱাক মলিন বস্ত্ৰৰ পৰিৱৰ্তে পৰিষ্কাৰ বস্ত্ৰ পিন্ধোৱা হ'ল আৰু লগতে পাগুৰিও পিন্ধোৱা হ'ল। সেই পাগুৰি আছিল সূচী পাগুৰি। গতিকে এতিয়া এই পবিত্ৰ সাজেৰে যীশুছোৱাই ঈশ্বৰৰ পৰিচৰ্যা কৰিব পৰা হ'ল। ঠিক একেদৰে এদিন ইছৰাইল জাতিও ঈশ্বৰৰ পৰিচৰ্যাৰ কামত লাগিব। প্ৰভু যীশুখ্ৰীষ্টই এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱাৰ পাছত পৃথিৱীত মহাক্লেশৰ সূত্ৰপাত হ'ব আৰু সেই মহাক্লেশৰ সময়ছোৱাত পৃথিৱীত ঈশ্বৰৰ হকে সাক্ষ্য দিব ইছৰাইলীয়া লোকবিলাকে। আৰু তাৰ পাছত এই পৃথিৱীত খ্ৰীষ্টৰ 1000 বছৰীয়া ন্যায় শাসন চলোতে এই পৃথিৱীত ইছৰাইল জাতি পুৰোহিত হিচাপে ব্যৱহৃত হ'ব। 6 আৰু 7 নম্বৰ পদ পঢ়ি দিছোঁ। পাছে জিহুৱাৰ দূতজনাই যীশুছোৱাক দৃঢ়কৈ ক'লে, বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তুমি যদি মোৰ পথত চলা আৰু মোৰ পালনীয় পালন কৰা, তেনেহ'লে তুমি মোৰ গৃহটিৰ কাৰ্য চলাবা, মোৰ চোতালখন ৰখিবা আৰু থিয় হৈ থকা এইবিলাকৰ মাজত মই তোমাক ওচৰলৈ আহিবৰ অধিকাৰ দিম। এই কথাখিনিৰ অৰ্থ বুজি পাবলৈ আমাৰ বাবে বেছি টান নহয়। আমি দেখিলোঁ যে যীশুছোৱাই মলিন বস্ত্ৰ পিন্ধি আছিল, কিন্তু ঈশ্বৰে বিশেষ ব্যৱস্থা কৰিলে। ঈশ্বৰৰ সেই বিশেষ মুক্তিৰ কাৰ্যই যীশুছোৱালৈ তেওঁৰ কৰুণা আৰু অনুগ্ৰহ প্ৰকাশ কৰিলে। এতিয়া যীশুছোৱাই মুক্তি পালে, পবিত্ৰ সাজ পোছাক পালে। কিন্তু এতিয়া ঈশ্বৰে যীশুছোৱাক জনাই দিছে, তুমি যদি ব্যৱহৃত হৈ থাকিব খোজা, তেন্তে পবিত্ৰ হৈ থাকিব লাগিব। তুমি মোৰ সেৱা কৰি থাকিবলৈ হ'লে, মোৰ পৰিচৰ্যাত লাগি থাকিবলৈ হ'লে পবিত্ৰ হৈ থাকিব লাগিব, মোৰ পথত চলি থাকিব লাগিব, মোৰ বাধ্য হৈ চলিব লাগিব। এই কথাটো ঈশ্বৰে কেৱল যীশুছোৱাকেই নহয়, গোটেই ইছৰাইল জাতিটোকেই কৈছে। এই কথা তেওঁ আজি আমাকো কৈছে। প্ৰভু যীশুৱে শিষ্যসকলক কৈছিল, তোমালোকে যদি মোক প্ৰেম কৰা, তেন্তে মোৰ আদেশবোৰ পালন কৰিবা। যোহন 14 অধ্যায় 15 পদ। কোনো লোকে ক'ব, যদি তেওঁলোকে অনুগ্ৰহৰ দ্বাৰা পৰিত্ৰাণ পালে, তেওঁলোকে যি ইচ্ছা তাকে কৰি ফুৰিব পাৰে। কিন্তু সেইটো সামঞ্জস্য নথকা কথা।
যদি আপুনি যি ইচ্ছা তাকে কৰে, তেন্তে আপুনি অনুগ্ৰহেৰে পৰিত্ৰাণ পোৱা লোক নহয় বুলিহে ক'ব লাগিব। কাৰণ আমাক মুক্তি দিবলৈ ক্ৰুচৰ ওপৰত যন্ত্ৰণা সহি আপোন প্ৰাণ দিয়া প্ৰভু যীশুখ্ৰীষ্টক আমি প্ৰেম কৰিমেই, যদিহে আমি তেওঁত বিশ্বাস কৰি পৰিত্ৰাণ পোৱা লোক হয়। প্ৰিয় শ্ৰোতা, যদি আপুনি সঁচাকৈয়ে প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, তেন্তে তেওঁতেই নিশ্চয় আপুনি জিৰণি লৈছে। যদিহে আপুনি তেওঁতেই জিৰণি লৈছে, তেন্তে আপুনি তেওঁৰ প্ৰতি বাধ্য হ'বই আৰু তেওঁ যি কৰিবলৈ কয় কৰিবলৈ ইচ্ছা কৰিবই। এইটো নোহোৱাকৈ থাকিব নোৱাৰে। এতিয়া আমি আন এটা দৰ্শনৰ কথা পাম। 8 নম্বৰ পদটো পঢ়ি দিছোঁ। হে যীশুছোৱা, প্ৰধান পুৰোহিত, শুনা। তুমি আৰু তোমাৰ আগত বহি থাকোঁতা লগৰীয়াবিলাকে শুনা। কিয়নো তেওঁবিলাক চিনস্বৰূপ লোক। কাৰণ চোৱা, মই মোৰ দাস গজালিটি উৎপন্ন কৰিম। মোৰ দাস গজালিটি, এইটো প্ৰভু যীশুৰ এটা সুন্দৰ ছবি। গজালিটি মচীহৰ এটা পৰিচিত বৰ্ণনা। প্ৰভু যীশু প্ৰথমবাৰ পৰিত্ৰাতা হিচাপে আহিব বুলি বুজাবলৈ যিচয়া ভাৱবাদীয়ে কওঁতে এনেদৰে কৈছিল। যিচয়া 11 অধ্যায় 1 পদত আমি পাওঁ, যিচয়ৰ মূঢ়াৰ পৰা এটি পোখা ওলাব আৰু তেওঁৰ শিপাৰ পৰা এটি গজালি ওলাই ফল ধৰিব। প্ৰভু যীশুৱে মানৱৰূপে জন্ম লৈ যে আহিব মানুহক পৰিত্ৰাণ দিবলৈ, সেই কথা বুজাবলৈ যিচয়া ভাৱবাদীয়ে এনেদৰে লিখিছিল। প্ৰভু যীশু যিচয়ৰ বংশত জন্মিব বুলি আচলতে ইয়াত বুজোৱা হৈছিল। আকৌ প্ৰভু যীশু এই পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ আহিব ৰজা হিচাপে, সম্পূৰ্ণ ৰাজকীয় মহিমাৰে। সেই কথাটো বুজাবলৈও একে ছবিকেই ব্যৱহাৰ কৰিছে জিৰিমিয়া ভাৱবাদীয়ে। জিৰিমিয়া 23 অধ্যায় 5 নম্বৰ পদত আমি এনেদৰে পাওঁ, জিহুৱাই কৈছে, চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্মিক গজালি উৎপন্ন কৰিম, এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য কৰিব আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব। হে যীশুছোৱা, প্ৰধান পুৰোহিত, শুনা। তুমি আৰু তোমাৰ আগত বহি থাকোঁতা লগৰীয়াবিলাকে শুনা। ইয়াত ঈশ্বৰে যীশুছোৱা আৰু তেওঁৰ লগৰ আন আন পুৰোহিত সকলোকে সম্বোধন কৰিছে। তেওঁলোকক ঈশ্বৰে কি বিশেষ বাৰ্তা দিছে? আমি 8 নম্বৰ পদটোত তাৰ উত্তৰ পাওঁ। ঈশ্বৰে তেওঁলোকক কৈছে, হে যীশুছোৱা, তুমি আৰু তোমাৰ লগৰীয়া পুৰোহিতসকলৰ পৰিচৰ্যা মই নোহোৱা কৰি নেপেলাওঁ। তোমালোকৰ পুৰোহিতালী কাৰ্য মই বিলুপ্ত নকৰোঁ। কাৰণ তোমালোক আচলতে আহিবলগীয়া জনাৰ এখন ছবিহে। সেই আহিবলগীয়া জনাই মোৰ কাম সম্পূৰ্ণ নিখুঁতকৈ কৰিব। তেওঁ এই পুৰোহিত কাৰ্য গৌৰৱান্বিত কৰিব যেতিয়া তেওঁ গজালি মেলি ওলাব। প্ৰভু যীশুৱেই সেই গজালি, আৰু আজি আমাৰ বাবে প্ৰভু যীশুৱেই প্ৰধান পুৰোহিত, মহাপুৰোহিত, চিৰকলীয়া পুৰোহিত, নিত্য পুৰোহিত। এতিয়া 9 নম্বৰ পদটো পাঠ কৰি দিছোঁ। কিয়নো চোৱা, যীশুছোৱাৰ আগত মই স্থাপন কৰা শিল সৌটি, এটা শিলৰ ওপৰত 7টা চকু ৰখা হৈছে। বাহিনীবিলাকৰ জিহুৱাই কৈছে, চোৱা, মই তাৰ উপযুক্ত নক্সা তাত কাটিম আৰু মই এই দেশৰ অপৰাধ একেদিনাই গুচাম। সেই গজালিটিয়েই শিলটিও। আমি ইতিমধ্যে পাই আহিছোঁ দানিয়েল ভাৱবাদীয়ে দেখা এটা দৰ্শনৰ কথা, যি দৰ্শনত তেওঁ এটা প্ৰকাণ্ড মূৰ্তি দেখিছিল আৰু এটা শিলো দেখিছিল। আৰু প্ৰভু যীশুৱেই হৈছে সেই শিল। এটা শিলৰ ওপৰত 7টা চকু ৰখা হৈছে। এই 7 সংখ্যাটোৰ এটা বিশেষ তাৎপৰ্য আছে। 7 সংখ্যাটোৱে সম্পূৰ্ণতা বুজায়। সম্পূৰ্ণ সিদ্ধতাক অৱশ্যে নুবুজায়, কিন্তু বুজায় সম্পূৰ্ণতাক, অৰ্থাৎ আৰু একো বাকী নাই, এনেকুৱা এটা অৰ্থ বুজায়। সেই শিলটোত 7টা চকু, তাৰমানে খ্ৰীষ্টৰ তাতেই সম্পূৰ্ণ জ্ঞান আৰু প্ৰজ্ঞা থকাটোক বুজায়। এই বিষয়ে বাইবেলৰ নতুন নিয়মত আমি এনেদৰে পঢ়িবলৈ পাওঁ, সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ কাৰণে খ্ৰীষ্টকেই জ্ঞানস্বৰূপ কৰা হ'ল, কাৰণ তেওঁ সকলো জ্ঞানৰ আকৰ, ভাণ্ডাৰ। এই বিষয়ে 1 কৰিন্থিয়া 1 অধ্যায় 30 পদত আমি এনেদৰে পাওঁ, কিন্তু যি যীশু ঈশ্বৰৰ পৰা আমালৈ জ্ঞান অৰ্থাৎ ধাৰ্মিকতা, পবিত্ৰতা লাভ আৰু মুক্তি হ'ল, ঈশ্বৰৰ পৰাই তোমালোক সেই খ্ৰীষ্ট যীশুত আছা।
মই এই দেশৰ অপৰাধ একেদিনাই গুচাম। এই দেশ মানে ইয়াত ইছৰাইলীয়া লোকৰ দেশখনৰ কথা কোৱা হৈছে। এইটো বাৰু ঘটিছেনে? আমি জানো এইটো এতিয়াও হৈ উঠা নাই, কিন্তু এইটো ভৱিষ্যতে ঘটিব। যেতিয়া প্ৰভু যীশু আহিব এই পৃথিৱীলৈ তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ, তেওঁ একেদিনাই ইছৰাইলৰ অপৰাধবোৰ নোহোৱা কৰি পেলাব। অৱশ্যে খ্ৰীষ্টীয় বিশ্বাসীসকলে ক'ব পাৰে, প্ৰভু যীশুৱে মোৰ সকলো অপৰাধ দূৰ কৰিলে এই বুলি, কাৰণ প্ৰভু যীশুৱে ক্ৰুচত আমাৰ সকলো পাপৰ প্ৰায়চিত্ত কৰিলে। এতিয়া 10 নম্বৰ পদটো পাঠ কৰি দিছোঁ। বাহিনীবিলাকৰ জিহুৱাই কৈছে, সেইদিনা তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াক দ্ৰাক্ষালতাডালৰ আৰু ডিমৰু গছজোপাৰ তললৈ নিমন্ত্ৰণ কৰিবা। সেইদিনা মানে প্ৰভুৰ দিন। প্ৰভুৰ দিনত তেওঁলোকক নিজ নিজ চুবুৰীয়াক দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছজোপাৰ তললৈ নিমন্ত্ৰণ কৰিবলৈ কোৱা হৈছে। অৰ্থাৎ যেতিয়া সেইদিন আহিব, তেওঁলোকৰ দেশত সকলোৱে শান্তি আৰু আনন্দেৰে বসবাস কৰিব পাৰিব। সকলোৰে মাজত মিলাপ্ৰীতি থাকিব। প্ৰিয় শ্ৰোতা, আজি আমাৰ বাবে প্ৰভু যীশুৱেই দ্ৰাক্ষালতা, ডিমৰু গছ। তেওঁৰ আশ্ৰয়ত আমি লাভ কৰোঁ শান্তি, আনন্দ, সুমধুৰ সহভাগিতা। তেওঁত বিশ্বাস কৰা লোকসমূহৰ মাজত এনে শান্তি, আনন্দৰ সহভাগিতা বিৰাজ কৰে। অৱশ্যে প্ৰকৃত বিশ্বাসীসকলৰ মাজত। আপুনি বাৰু প্ৰভু যীশুৰ আশ্ৰয়ত থাকি তেনে শান্তি, আনন্দৰ অভিজ্ঞতা লাভ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। দৰ্শনত দেখা পোখা বা ডালটিক ঈশ্বৰে মোৰ দাহ বুলি কৈছে, আৰু এই পোখা বা গজালি প্ৰভু যীশু খ্ৰীষ্টৰ এক আচৰিত ছবি। পোখা হৈছে মছিহৰ চিনাকি ব্যক্তিত্ব। যীশুৱে এই ছবিটোক ত্ৰাণকৰ্তা হিচাপে তেওঁৰ প্ৰথম আগমনৰ ভৱিষ্যতবাণী কৰিবলৈ ব্যৱহাৰ কৰিছিল, যীশুৰ মূঢ়াৰ পৰা এটি গজালি ওলাব বুলি। আনহাতে জিৰিমিয়াই ইয়াক খ্ৰীষ্ট এই পৃথিৱীলৈ ৰজা হিচাপে অহাৰ কথাটো ক'বলৈ ব্যৱহাৰ কৰিছে। মহাপুৰোহিত যীশুছোৱা আৰু লগৰ পুৰোহিতসকলৰ প্ৰতি ঈশ্বৰৰ বাৰ্তাটো এই আছিল যে সেই পুৰোহিতালি চলি থাকিব। যীশুছোৱা আগন্তুক মছিহৰ এটা আৰ্হি, যিজনাই প্ৰকৃত মহাপুৰোহিত হিচাপে ঈশ্বৰৰ পৰিচৰ্যা নিখুঁতভাৱে কৰিব আৰু যিজনাই পুৰোহিতৰ পদটোক অভূতপূৰ্ব মহিমালৈ নিব। সেই পোখাটো এটা শিলু। তেওঁ সকলো দেখে, সকলো সত্যৰ আধাৰ। তেওঁৰ ৰাজত্বত দেশৰ পৰা সকলো অধাৰ্মিকতা ঈশ্বৰে দূৰ কৰিব আৰু প্ৰকৃত অৰ্থত শান্তি বিৰাজ কৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা আৰু প্ৰভু তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত তুমি সহায় কৰা, আৰু সেইমতেই যাতে তোমাৰ বাক্যক আগত ৰাখি তেওঁলোকে চলি যাব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক শিকোৱা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তেওঁলোকৰ যিবিলাক প্ৰয়োজনবিলাক আছে সকলোবোৰ প্ৰভু তুমি জানা। তোমাৰ হাতত সোধাইছোঁ, সেই সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন ডি, শয়তান। প্ৰভুলৈ পবিত্ৰতা পুৰণি নিয়মত এই বাক্যশাৰী ক'ত লিখা হৈছিল? অপশ্যন এ, পুৰোহিতৰ কাগুৰিত। অপশ্যন বি, পুৰোহিতৰ চুৰিয়াত। অপশ্যন চি, পুৰোহিতৰ গৃহত। অপশ্যন ডি, পুৰোহিতৰ পাণপাত্ৰত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।